বন্ধুসকল নমস্কাৰ। আজি প্ৰডাক্ট ফটোৰ বিষয়ে কথা পাতোঁ। গ্ৰাহকে হোৱাটছএপ বা এমাজনত চাওঁতে সামগ্ৰী স্পৰ্শ কৰিব নোৱাৰে। তেওঁলোকে আপোনাৰ ফটো চাই সিদ্ধান্ত লয়। ঘোলা ফটোৱে বিক্ৰী কমায়। স্পষ্ট ফটোই বিক্ৰী বঢ়ায়। ভাল ফটো কেনেকৈ তুলিব চাওয়া হোক। 3 ধৰণৰ ফটো লাগে। প্ৰথমটো মূল ফটো। গ্ৰাহকে প্ৰথমে এইটোকে চায়। এইটোৱে 90% কিনা বেচাৰ সিদ্ধান্ত লয়। বগা বেকগ্ৰাউণ্ডত সন্মুখৰ পৰা ফটো তোলক। ভাল পোহৰ থাকিব লাগে, ছাঁ নপৰিব লাগে। এতিয়া এংগেল ফটো গ্ৰাহকক কাছৰ পৰা দেখুৱালে যেন হাতত ধৰি চাই আছে। সকলো দিশৰ পৰা ফটো তোলক। ওপৰ, বাওঁ, শো আৰু পিছফালৰ পৰা। যদি লেবেল বা তথ্য আছে যেনে FSAI চাৰ্টিফিকেট, তাৰ ক্লোজ আপ তোলক। তৃতীয়টো লাইফষ্টাইল ফটো। সামগ্ৰীটো কেনেকৈ ব্যৱহাৰ হয় দেখুৱাওক। ইয়াৰ পৰা আকাৰো বুজিব পাৰি। এতিয়া কিছু জৰুৰী পৰামৰ্শ। পিছফালে বগা কাপোৰ বা চাৰ্ট পেপাৰ ৰাখক। ইয়াত সঠিক ৰং দেখা যায়। পুৱা বা গধূলি খোলা খিৰিকীৰ কাষত ফটো তোলক। বেছি কম নহয়, বেছিও নহয় পোহৰ। দৰকাৰ হলেহে ফ্লেশ ব্যৱহাৰ কৰক। যেনে প্ৰাকৃতিক পোহৰ নাথাকিয়ে। মূল ফটোত অতিৰিক্ত বস্তু নাৰাখিব। মনোযোগ আঁতৰি যাব নালাগে। কিনোতাজনে যি পাব কেৱল সেইটোকে দেখুৱাওক। বেছি দূৰৰ পৰাও নহয়, বেছি কাষৰ পৰাও নহয়। কাছৰ পৰা তুলিলে সামগ্ৰী ডাঙৰ দেখায়। কিছু অংশ ফোকাছৰ বাহিৰ যাব পাৰে। দূৰৰ পৰা তুলিলে সামগ্ৰী সৰু দেখায়। জৰুৰী বিৱৰণ দেখা নাযাব। আৰু এটা কথা, স্পষ্ট ফটোৰ বাবে ষ্টেণ্ড ব্যৱহাৰ কৰক বা দুয়ো হাতেৰে ধৰক। এই সহজ উপায়েৰে প্ৰফেশ্যনেল ফটো তুলিব পাৰি। ইয়াত ব্যৱসায় বাঢ়িব আৰু বিক্ৰীও বাঢ়িব।